হয়, ৰাজ্যত এতিয়া একাংশ দুষ্ট চক্ৰই চলাইছে মানৱ দেহৰ অংগৰ ব্যৱসায় আৰু ইতিমধ্যে এই তথ্য পোহৰলৈ আহিছে জাগৃত সমষ্টিৰ অন্তৰ্গত ধৰমটোলত আৰু ধৰমটোলত কেইবাগৰাকী লোকক এই দুষ্ট চক্ৰটোৱে প্ৰলোভন দি তেওঁলোকৰ যি অংগ এই অংগ বিক্ৰীত লিপ্ত কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে যি লিলিমাই বড়ো নামৰ এগৰাকী যি গুৱাহাটীৰ লখৰাৰ যি এগৰাকী মহিলা এই মহিলাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰা পৰিলক্ষিত হৈছে। মই এটা ঘৰ দেখাব বিচাৰিছোঁ। এই দক্ষিণ ধৰমটোলৰ এনেদৰে বহু ঘৰ আছে যিহেতু তেওঁলোক অতি আৰ্থিকভাৱে তেওঁলোকে টনকিয়াল নহয়, তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত এই যে দুষ্ট চক্ৰটোৱে প্ৰলোভন দি তেওঁলোকক যি মানৱ দেহ অংগৰ যি ব্যৱসায় তেওঁ লিপ্ত কৰা পৰিলক্ষিত হৈছে। মই এগৰাকী ইয়াৰ ভুক্তভোগী আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, মানে কি হৈছিলে? মানে মই কাম কৰি থকা অৱস্থাত ৰমেন মেধি বুলি কয়, সেই ৰমেন মেধিয়ে মোক লৈ গ'ল। লৈ যায় মানে পোৱালিটো মোৰ হাৰ্টৰ প্ৰব্লেম আছিলে, পোৱালিটো চিকিৎসা কৰিব লাগে। ঠিক আছে, পোৱালিটো চিকিৎসা কৰিব পাৰিবি, 5 লাখ টকা পাবি, 5 লাখ টকা পাই পেলাই তই ধৰ বাকী চিকিৎসাখিনিও কৰি দিব, তই সেইখিনি কৰিবি। সি মানে লিলিমাই বড়োৰ লগত মোক লগ খুৱাই দিলে। লগ খুৱাই দি পেলাই মানে কলিকতা গ'লোঁ। কলিকতাত যাই পেলাই কিডনী মানে ধৰক তাত বহুত কেইদিন আছোঁ আৰু থকাৰ পিছত কিডনী মোৰ ডনেট কৰা হ'ল। হোৱাৰ পিছত মোক 1.5 লাখ টকা দি পেলাই পোৱালিটো চিকিৎসা নকৰিলে, 1.5 লাখ টকা দি পেলাই মোক পঠাইছে লকডাউনৰ মাজত। কৈছে তোমালোকৰ খবৰ নাই আৰু, তোমালোকে দিলা যেতিয়া তোমালোকৰ লগত কাম নাই আমাৰ, তোমালোকে ইমান কথা নবকাবা, উল্টা কামত ধমকি চমকি মাৰি পঠাই দিয়ে। সেইটো হয়, নিশ্চয়কৈ এই যিসকল দৰিদ্ৰ লোক এই লোকসকলক টকাৰ প্ৰলোভন দি একাংশ দুষ্ট চক্ৰই এনেধৰণৰ যি দুষ্কাৰ্য সংঘটিত কৰা পৰিলক্ষিত হৈছে। মই এগৰাকী মহিলা আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কি ক'ব, কিহৰ কাৰণে আপোনালোকে এনেধৰণৰ মানৱ যি এই দুষ্ট চক্ৰৰ যি কবলত পৰিছিল? তাৰমানে পোৱালিটো হাৰ্টৰ প্ৰব্লেম। তাৰপিছত ৰমেন মেধি আহি পেলাই মানুহজনক ক'লেহি যে এনেকৈ কিডনী ব্যৱসায় এনেকৈ চলি আছে, তুমিও কিডনী দিয়া, পোৱালিটো চিকিৎসা হ'ব, তুমিও পইচা কেইটামান পাবা, গোটৰ ভেজালো মৰি যাব। মানে কিহৰ গোট? বন্ধন বেংক। তাৰপিছত তেতিয়া মানুহজনে মোৰ লগত কথা পাতিলে। তেতিয়া মই কৈছোঁ ইমান কষ্ট কাম কৰি থাক, কিডনী দি আহি পেলাই তোৰ কাম কৰিব নোৱাৰিবি। কৈছে মানুহেচোন কৈছে ইয়াৰ একো নহয় বুলি। এতিয়া মই বোলো কিয় একো নহয়, তোৰ দেহাটোত আছে কি, মই কৈছোঁ। এতিয়া কৈছে নাই এনেকৈ মানুহে দি আহি পেলাই এনেকৈ চলি আছে, পোৱালিটো মোৰতো চিকিৎসা হ'ব আৰু গোটটো মৰিব। তাৰপিছত এনেকৈ যেতিয়া ক'লে, তেতিয়া মই বোলো নহ'লে কি কৰিম আৰু, মই তই যেতিয়া যোগাযোগ কৰিলি ৰমেনৰ লগত আৰু নীতুৰ লগত, আকৌ সেই মানুহজনীৰ নাম কি আছিলে, এই লিলিমা বৰুৱা, তাইৰ লগত এতিয়া কৰি লৈ পেলাই তেতিয়া সেই কলিকতাত নিছে, নি পেলাই মিটিং চিটিং কৰালে, অপাৰেশ্যন হ'ল। অপাৰেশ্যন হোৱাৰ পিছত পোৱালিটো চিকিৎসা নল'লে আৰু আমাৰো খবৰ খাতিৰ নিলে, কিন্তু 1.5 লাখ টকা দি পেলাই খেদাই দিলে। কিন্তু আমি নিজে চিনিও নাপাওঁ, গাড়ী টিকেট কৰিব নাজানো। তাৰপিছত আকৌ বেলেগ মানুহে কলিকতাতে সুধি পেলাই টিকেট কৰি পেলাই দিছে, তেতিয়া আমি ঘৰ পাইছোঁহি। মোৰ এইখিনিয়ে কথা। হয়, নিশ্চয়কৈ ক'ব লাগিব যে দক্ষিণ ধৰমটোল অঞ্চলৰ যিসকল হোজা লোক, কাৰণ এইসকল লোক হৈছে গাঁৱলীয়া, তেওঁলোকৰ যি আৰ্থিকভাৱে তেওঁলোকে মুঠেই টনকিয়াল নহয়, বিভিন্ন সমস্যাই তেওঁলোক জৰ্জৰ আৰু তেওঁলোকৰ যি বন্ধন গোটৰ লোন থকাও বুলিও ইতিমধ্যে উল্লেখ কৰিছে ইয়াৰ পৰিয়ালৰ লোকে, যাৰ ফলত তেওঁলোকে যি মানৱ যি চক্ৰান্ত বুলি হ'ব লগা হৈছে, যি মানৱ দেহৰ অংগ ব্যৱসায়ী যি দুষ্ট চক্ৰটোৰ। মই এগৰাকী স্থানীয় মহিলা আছে, মই স্থানীয় মহিলাগৰাকীৰ পৰা মই কিছু কথা জানিব বিচাৰিম যে কি ক'ব, আপোনালোকৰ ইয়াতে কিমানজনমান ব্যক্তি ইতিমধ্যে এনেধৰণৰ কিডনী যি অংগ এই ব্যৱসায় চক্ৰটোৰ লগত জড়িত হৈ পৰিছে বা টকাৰ প্ৰলোভন দি এই চক্ৰটোৱে আপোনালোকৰ ইয়াত এনেধৰণৰ কাৰ্যকলাপ মানে কৰিবলৈ বাধ্য কৰাইছে? মই দক্ষিণ ধৰমটোলৰ মহিলা VDP, মই ছেক্ৰেটাৰী। আজি 5 বছৰ ধৰি আমাৰ দক্ষিণ ধৰমটোলৰ কিডনী দিয়া ব্যৱসায়টো চলি আছে। যেতিয়া চলি আছে, আমি আজি 5 বছৰে তদন্ত কৰি আছোঁ যে কোন মানুহে লৈ যায়, কাক লগাই দিয়েগৈ, কিমানজনমান হৈছে? এতিয়ালৈকে ধৰি লওক 25-30 জন হৈ গৈছে। তাৰপিছত আমি এনেকৈয়ে তাৰমানে আজি 5 বছৰে তাৰমানে যুঁজি আছোঁ, চেক কৰি আছোঁ, চিয়াদি কৰি আছোঁ, কেনেকৈ মানুহটো আমি ধৰাত পেলাব পাৰোঁ, তেওঁলোককো আমি সোধোঁ। এনেকৈ সুধি থাকোঁতে তাৰমানে আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ মানুহ ইমানকেইটা 4টা তাত এডমিট হৈছেগৈ আৰু ধৰি লওক 4জনক অমুক দিনাখন শনিবাৰ দিনাখন তেওঁলোকক ধৰি লওক টকা এগ্ৰিমেণ্ট কৰিবহি আহি। তাৰপিছত তেতিয়া আমি সেইদিনাখন গোটেই একদম 4 লাইনৰ পৰা তাৰমানে আমি চিয়াদি ৰাখি সেইদিনাখন আমাৰ গাঁৱৰ ভিতৰত লিলিমা বড়ো যেতিয়া সোমাই গৈছে সেই গাড়ী লৈ, তেতিয়া আমি গোটেই যুৱকসহ লগ লাগি আমি দুখন VDPয়ে লগ লাগি তেতিয়া লিলিমা বড়োক আমি আটক কৰিছোঁ। আটক কৰাৰ লগে লগে তেওঁ ধৰি লওক হেৰি পাইছোঁ, এইটো মোবাইলটোৰ নাম কিবা এটা আছিল,
আইফোনটো আটক কৰিছোঁ আৰু তাইৰ গাত যেতিয়া আমি টাচ কৰিছোঁ তেতিয়া 41,000 টকা পাইছোঁ আৰু এখন চেক বুক পাইছোঁ। আমি চেক বুকখিনি পাই কৰি লৈ আমি তেতিয়া তাইক ধৰি লওঁ সেইখিনি গোটেইখিনি সোধ পোছ কৰিছোঁ। তাই তাৰমানে কোনোপধ্যে হৈ কাহ নাই বুলি কৈ আছে যে মই কিডনিকত জড়িত নহয়। তাৰপিছত আমি নেলি থানা আৰক্ষীক হাতত গতাই দিছোঁ। গতাই দি যেতিয়া ৰাতি ছাৰহঁতে যেতিয়া সোধ পোছ কৰে তেতিয়া আমাৰো খাতে আমিও আছোঁ। তেতিয়া তেওঁ তাৰমানে গোটেইখিনি কথা কৈছে যে হয় মই টকা পইচা দিব আহিছিলোঁ আৰু তাই মোবাইলত তেতিয়া মোবাইল আটক কৰি লৈ যেতিয়া চোৱা যায় তেতিয়াহে ধৰাত পৰিছে যে তাই ধৰি লওক এই পবিত্ৰ দাস আমাৰ দক্ষিণ ধৰ্মটোলৰ ল'ৰা সেইটো তাৰমানে নতুনকৈ কালেক্ট কৰিছিল। তাৰপিছত আৰু এটা ইয়াৰ নামটো মোক কিবা এটা আছিল এই ঘুতুলাই ঘৰত পবিত্ৰ হয় আৰু এটা এই ঘুতুলাই জোঙাইক যে ধৰণী দাস এনেকৈ তাৰমানে এই ল'ৰা গোটেইখিনিকে তাৰপৰা এটা এই ঘুতুলাই পুত্ৰ ধৰি লওক এই আলুগুটি বুলি কয় সেই তাৰ এই গোটেইখিনি তাৰমানে ডকুমেণ্টছ তাই মোবাইলত ধৰাত পৰিছে। ধৰাত পৰাৰ লগে লগে তেতিয়াহে আমি তাৰমানে গম পাইছোঁ যে তেওঁক আমি সোধ পোছ কৰিছোঁ যে থানাৰ ভিতৰতহে আমি সোধ পোছ কৰিছোঁ তেওঁক যে আপুনি যে এই মানুহবিলাক যে লৈ যা এজন মানুহৰ পৰা তুমি ধৰি লওক কিমান টকা পোৱা। তেতিয়াহে তেওঁ কৈছে যে আমি এজন যদি মানুহ আমি তালৈ লৈ যাওঁ কৈছে আমি 3 লাখকৈ টকা পাওঁ। তেতিয়া তাত কিমান মানুহ আছে তেতিয়া কৈছে যে আমাৰ তাত এটা গেং আছে। আমাৰ এখন মিটিং বহে ইয়াৰ পৰা যেতিয়া মানুহখিনি লৈ যাব তাত মিটিং বহি এনেকুৱা ইহঁতক তাৰমানে মিছা কথা দালালবিলাকে শিকাই দিয়ে যে ইহঁতক কোনো একো নালাগে ক'ৰবাৰ মানুহক দিব। এওঁলোকে তাৰমানে মিটিঙত বহি তেওঁলোকে শিকাই দিয়ে যে কবি যে মোৰ এইটো দাদা লাগে, মোৰ এইটো ভণ্টি লাগে, এইটো অমুক লাগে বুলি পেলাই তেওঁলোকে এই দালালবিলাকে শিকাই দি এওঁলোকৰ পৰা চক্ৰান্ত কৰি তাৰমানে এই কিডনী বেপাৰটো কৰি আছিল। আমি শনিবাৰ দিনাখনহে আমি ধৰাত পেলাব পাৰিছোঁ। এতিয়া কি বিচাৰিছে আপোনালোকে, কি বিচাৰিছে? এতিয়া আমি এটাই কথা বিচাৰিছোঁ অসম চৰকাৰ পুলিচকো আমি অনুৰোধ জনাইছোঁ আৰু আমি হেমন্ত বিশ্ব শৰ্মাকো আমি অনুৰোধ কৰিছোঁ যে আমাৰ এইখিনি যিখিনি ইয়াত ঘটনা ঘটি গ'ল যাতে জানো বেলেগতো নহয় আৰু আমাৰ ইয়াতো যাতে জানো প্ৰশাসনৰ মানুহ দিয়ে আৰু এই গেংটো যিটো গেঙে ধৰি লওক এইটো চক্ৰান্ত কৰিছিল তেওঁলোকক উচিত শাস্তি দিয়ক আৰু শাস্তি দি যাতে জানো তেওঁলোকেও জানো এনেকুৱা বেপাৰ আৰু নকৰে। মই ইয়াকেই ধৰি লওক মই অনুৰোধ কৰিছোঁ। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে ৰাজ্যত যি মানৱ দেহৰ অংগৰ যি ব্যৱসায় চলি আছে এই ব্যৱসায় চলি থকাৰ মূলতে কোন দুষ্টচক্ৰ ইতিমধ্যে জড়িত হৈ পৰিছে। আচলতে লিলিমাই বৰুৱাই শেষ নেকি? আচলতে সেই নহ'বও পাৰে, কাৰণ বহুজন কালপিত ইয়াত হয়তো জড়িত থাকিব পাৰে। সেয়াও এক প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত।